আজি এই ভিডিওটো আমি ডিসকাস কৰিম সোশ্যাল সায়েন্সৰ কিছুমান কমন কোৱেশ্চন তো বহুতে কৈ আছিল যে সোশ্যাল সায়েন্সতো ফেল হৈ যোৱা ভয় আছে তো সোশ্যাল সায়েন্সত কোনো পৰীক্ষা তোমালোকে ভয় খাব নালাগে আমি লৈ আহিছো কিছুমান কমন কোৱেশ্চনছ আৰু এই কোৱেশ্চনখিনিৰ পৰা মিনিমাম 13 মাৰ্কস তোমালোকে পাবই লাগে মই কৈছো মিনিমাম 13 কাৰণ আজি এই ভিডিওত আমি 20 মাৰ্কস মান কমন কোৱেশ্চন ডিসকাস কৰিম আৰু ইয়াৰ পৰা আহিবই কাৰণ মোস্ট ৰিপিটেড কোৱেশ্চন হয় এইবিলাক তোমালোকৰ প্ৰি ফাইনেল এক্সামত তো আজি এই ভিডিওটো চোৱাৰ পিছত তোমালোকৰ ভয়টো একদম শেষ হৈ যাব কোনো পৰীক্ষা তোমালোকে এক্সামত বেয়া নকৰা আৰু মই ইজি কোৱেশ্চন আনিছো প্ৰথম আমি জিওগ্ৰাফি পাৰ্টটোৱে ভালকৈ ডিসকাস কৰিম কাৰণ জিওগ্ৰাফি পাৰ্টটোতে কোৱেশ্চন কিছুমান বৰকৈ ৰিপিট হৈ থাকে আৰু পঢ়িবৰ কাৰণেও সহজ হয় তোমালোকে প্ৰথম চাবা মেপ অফ আসাম পেপাৰ যেনুকাই নাহক হাৰ্ড আহক বা ইজিয়ে নাহক কিয় মেপ অফ আসামৰ কোৱেশ্চনটো কম্পালসৰি থাকেই পেপাৰত আৰু প্ৰতিটো ডিস্ট্ৰিক্টতে আহিছে তোমালোকে চাব পৰা তো মেপ অফ আসামত তোমালোকৰ 1 মাৰ্ক থাকিব আৰু 3 মাৰ্কস তোমালোকৰ পইণ্টছখিনি বহাব লাগে তো পইণ্টছখিনি বহোৱাটো খুবেই ইম্পৰ্টেন্ট হয় মই ইয়াৰ ওপৰত অলৰেডি এটা ভিডিও বনাই থৈ দিছো তোমালোকৰ প্ৰি ফাইনেল এক্সামৰ আগতে বহুত ষ্টুডেন্টছে চাইছে আৰু এক্সামত 4 মাৰ্কসে পাইছে তো তোমালোকে যদি ইতিয়ালে চোৱা নাই সোনকালে চাবা ইয়াৰ পৰা তোমালোকে 4 মাৰ্কস কমন পাবাই মই তাত লোকেশন বিলাকো দেখাই দিছো ইম্পৰ্টেন্ট লোকেশন কি হয় তো সেই ভিডিওটো তোমালোকে চাবা তো এবাৰ প্ৰি ফাইনেল এক্সামতো বহুত ষ্টুডেন্টছ আমাক মেছেজ কৰিছিলে কিছুমান কৈছে যে এক্সামটো বৰ টান হৈছে বুলি তো টানে হওক বা ইজিয়ে হওক মেপ অফ আসাম কোৱেশ্চনটো আহিছে আৰু যোনে এই ভিডিওটো চাইছে সি নিশ্চয় সেই কোৱেশ্চনটো কৰিব পাৰিছে তো হেতু তোমালোকে যদি ইতিয়ালে চোৱা নাই সোনকালে চাবা তো এতিয়া আমি ডাইৰেক্ট কোৱেশ্চনলৈ আকৌ আগবাঢ়ি যাম তো নেক্সট কোৱেশ্চনটো হ'ব আমাৰ 4 মাৰ্কসৰ এটো কোনটো চেপ্টাৰৰ পৰা আহিব আমাৰ চেপ্টাৰ নাম্বাৰ 2 তো এই 2 নম্বৰ চেপ্টাৰটোত তোমালোকৰ এটা পাৰ্ট আছে গ্লোবেল ওয়াৰ্মিং বুলি তো সেই পাৰ্টটোৰ পৰা কিন্তু কোৱেশ্চন আহিবই বেলেগ একো যদি নপঢ়াও মই স্ক্ৰিনত যোনটো কোৱেশ্চন তোমালোকক দেখাইছো হেতু এটলিষ্ট তোমালোকে প্ৰেক্টিস কৰা ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুটাতে আছে তোমালোকে চাই লোৱা এই কোৱেশ্চনটো বহুতে ইম্পৰ্টেন্ট হয় মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে ভালকৈ চাবা হোৱাট ইজ গ্লোবেল ওয়াৰ্মিং What are the probable consequences of it? Discuss. তো বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো অসমীয়াটো দিয়া আছে তোমালোকে চাই লোৱা এই কোৱেশ্চনটো কোনো ষ্টুডেন্টছে স্কিপ নকৰিবা নেক্সট এটা আমি আকৌ এটা 4 মাৰ্কসৰ কোৱেশ্চন এটালৈ আগবাঢ়ি যাম হেতু আমাৰ চেপ্টাৰ নাম্বাৰ 1 ৰ পৰা আহিব তো চেপ্টাৰ নাম্বাৰ 1 তো বহুতো কোৱেশ্চন আছে তোমালোকে প্ৰেক্টিস কৰি থাকিব পাৰা কিন্তু যদিহে সময় নাই এটলিষ্ট তোমালোকে এই কোৱেশ্চনটো চাই যাবা ইয়াতে তোমালোকৰ যোনটো টপিক আছে কনজাৰভেশ্যন অফ ৰিসোৰ্স এই টপিকটো খুবেই ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পৰা এটা হলেও কোৱেশ্চন আহে আৰু আহিলে তোমালোকৰ 4 মাৰ্কৰ কোৱেশ্চন আহিব তো হেতু কাৰণে এই পাৰ্টটো ভালকৈ চাবা যদি স্পষ্টকৈ ধৰিব পৰা নাই ভিডিওটোৰ কোৱালিটিটো বঢ়াই লোৱা কিন্তু এই কোৱেশ্চনটো তোমালোকে স্কিপ নকৰিবা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবাৰৰ কাৰণে আৰু চেপ্টাৰ নাম্বাৰ 1 ৰ পৰা এই কোৱেশ্চনটোৱে বেছিকৈ আহে তো এখিনি চাই লবা আৰু ভিডিওটো যদি ইতিয়ালৈ তোমালোকে লাইক কৰা নাই তেনেহলে লাইক এটা কৰি দিবা তেতিয়া আমি মোটিভেট হওঁ আৰু এনে ধৰণৰ ভিডিও আগলৈ আনি থাকিব পাৰো আৰু কবলৈ গলে আমাৰ চেনেলৰ পৰা আমি যিমানখিনি পাৰো চেষ্টা কৰিছো গোটেইবিলাক সাবজেক্টৰ এনেকুৱাকৈ ভিডিও দিয়া হৈ আছে ইলেক্টিভ খিনিৰ বাহিৰে তো যোনটো সাবজেক্টত তোমালোকৰ প্ৰবলেম আছে হেতুৰ ওপৰত তোমালোকে ভিডিওটো চাই ললে হ'ল তো আমি ইতিয়ালৈ বহুত 4 মাৰ্কৰ কোৱেশ্চন ডিসকাস কৰিলো এতিয়া ডাইৰেক্ট 5 মাৰ্কৰ কোৱেশ্চনটো লৈ যাও তো 5 মাৰ্কৰ কোৱেশ্চনটো হাইয়েষ্ট ইয়াতকৈ বেছি মাৰ্কস নাহে আৰু সেই কোৱেশ্চনটো তোমালোকে মিস নকৰিবা হেতু বহুত কমন কোৱেশ্চন হয় কিহৰ ওপৰত আহে তোমালোকৰ ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক অফ কন্টিনেন্ট এছিয়া এই কোৱেশ্চনটো মই তোমালোকক আগতেও কৈছো বহুতবাৰ বহুত ইম্পৰ্টেন্ট হয় বুলি আনকি মই WhatsApp গ্ৰুপতো মই তোমালোকক দি দিছিলো এই কোৱেশ্চনটো আৰু এটো আহিছে ম্যাক্সিমাম ডিস্ট্ৰিক্টতে এটো তোমালোকে কোনো পৰীক্ষায় মিস নকৰিবা তো ইয়াত যোনটো তোমালোকে 53 নম্বৰ কোৱেশ্চন দেখা পাইছা ওপৰত এটা কোৱেশ্চন আছে আগতে সেই কোৱেশ্চনটো আহিছিল কিন্তু আজিকালি অলপ কমি গৈছে তো এই তলত দেখুৱা কোৱেশ্চনটোহে বেছি ইম্পৰ্টেন্ট হয় তোমালোকে চাব পৰা এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈচিত্ৰ্যসমূহ আলোচনা কৰা তো এই কোৱেশ্চনটো যদি ইন কেস নাহে তেনেহলে ওপৰ কোৱেশ্চনটো কিন্তু খুদি দিব পাৰে তো এটো কাৰণে দুটাই চাই থৈ দিবা কিন্তু তলৰটো বেছি ইম্পৰ্টেন্ট হয় যদি টাইম একদমে নাই তোমালোকে শেষৰ তলৰ কোৱেশ্চনটো ভালকৈ চাই থৈ দিয়া আৰু মই পোষ্ট হিচাপে WhatsApp চেনেলত বহুতবাৰ দিছো তোমালোকে যদি ইতিয়ালৈ জয়েন হোৱা নাই জয়েন হৈ যাবা লিংকটো পিন কমেন্টত দিয়া থাকিব তাত ক্লিক কৰি তোমালোকে আমাৰ WhatsApp পেজটো পাই যাবা তো তাত তোমালোকে ফলো কৰি লবা জয়েন হৈ যাবা চেনেলটোত যাতে তোমালোকে আপডেটছ বিলাক পাই থাকা তো তাতো মই বহুতবাৰ এই কোৱেশ্চনটো তোমালোকক মেনশন কৰিছো যে এটো তোমালোকে এটলিষ্ট চাবাই কাৰণ বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে তো জিওগ্ৰাফি বহুত হল এতিয়া আমি ডিসকাস কৰিম পলিটিক্যাল পাৰ্টত তো জিওগ্ৰাফি এখিনি কোৱেশ্চন চালে যথেষ্ট লং কোৱেশ্চনৰ পৰা এখিনিয়ে বেছিকৈ আহে তাৰ উপৰিও তোমালোকে চাবা যেহেতু এই ভিডিওটো সেই ষ্টুডেন্ট বিলাকৰ কাৰণে যোনে বেছি চিন্তিত হৈ আছে পাছ হোৱাৰ কাৰণে তো হেতু কাৰণে এতিয়া আমি নেক্সট এটা পলিটিক্যাল পাৰ্টলৈ যাম পলিটিক্যাল পাৰ্টত তোমালোকৰ 3 মাৰ্কসৰ কোৱেশ্চন এটা আহিবই চেপ্টাৰ নাম্বাৰ 1 ৰ পৰা আহিব তো ইয়াত দিয়া কোৱেশ্চনখিনিও তোমালোকে ভালকৈ চাই থৈ দিবা ইয়াৰ উপৰিও কিতাপত যোনখিনি কোৱেশ্চন আছে পলিটিক্যাল চেপ্টাৰ নাম্বাৰ 1 ৰ পৰা তাৰ লং কোৱেশ্চন গুটেখিনি চাবা 3 মাৰ্কসৰ কাৰণে তো এটা কথা ব্লুপ্ৰিন্টত যেহেতু আমাক কৈ থৈ দিছে যে চেপ্টাৰ নাম্বাৰ 1 ৰ পৰা এটা লং কোৱেশ্চন আহিব তো বাকি বিলাক চেপ্টাৰৰ লং কোৱেশ্চন পঢ়াতকৈ তোমালোকে চেপ্টাৰ নাম্বাৰ 1 ৰ গুটেখিনি লং কোৱেশ্চন চালে হৈ যাব 3 মাৰ্কস এটা তাৰ পৰা আহিব তো কিমান আমি ডিসকাস কৰিলো 4 + 4 + 4 + 5 + 3 টোটাল 20 মাৰ্কসৰ কমন কোৱেশ্চন আজি এই ভিডিওটোত ডিসকাস কৰিলো আৰু যদি তোমালোকে ভাবা যে ইয়াৰ ভিতৰৰ পৰা যদি নাহে আৰু নাহিলেও 13 মাৰ্কস মানটো থাকিবই লাগে কাৰণ বহুতখিনি কোৱেশ্চনে ডিসকাস কৰা হৈছে
তো তোমালোকৰ ভয়টোতো নাইকা হৈ গৈছে ছ'চিয়েল ছায়েন্সত ফেইল হোৱা আৰু তোমালোকে যদি ভাবিছা জাষ্ট পাছ মাৰ্কে নহয় মোক এতিয়া 90+ বা 85+ মাৰ্কছ লাগে তেনেহ'লে আমাৰ এই কমন কুৱেশ্যনৰ ভিডিঅ'খিনি তোমালোকে চাবা অকল 3টা ভিডিঅ' দিয়া হৈছে গোটেইখিনি ইম্পৰ্টেণ্ট আৰু ৰিপিটেড হৈ থকা কুৱেশ্যন তাত মই দেখাই দিছোঁ তো যদিহে চোৱা নাই তোমালোকে চাই ৰাখিবা অকল 3টা ভিডিঅ'জ আছে 90,000তকৈ অধিক ষ্টুডেণ্টছে চাইছে তো তুমি নোচোৱাকৈ নাথাকিবা আৰু ছ'চিয়েল ছায়েন্সত আমি যিদৰে আজি ডিছকাছ কৰিলোঁ তেনেকুৱাকৈ ছায়েন্স ইংলিছ আছামিছ আৰু মেথছ গোটেইখিনি ডিছকাছ কৰিছোঁ যদি কোনোবা এটা ভিডিঅ' চোৱা নাই তোমালোকে চাই ল'বা মই প্লে'লিষ্টটোৰ লিংক পিন কমেণ্টত দি দিম তো ইমানে আছিলে তলত দিয়া পিন কমেণ্টত থকা লিংকটোত ক্লিক কৰি তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন হ'ব পাৰিবা তাত জইন হৈ থাকিবা লগতে এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে তাতো আমাক ফ'ল' কৰি ৰাখিবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰোঁ মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম